সুপ্রভাত। ওয়েলকাম টু ডে 34 অফ 100 ডেজ হাৰ্ট চেলেঞ্জ। শুই উঠি কুহুমীয়া পানী এগিলাচ খালোঁ। তাৰ পিছতে মৰ্ণিং ৱাক কৰিবলৈ ওলাই গ'লোঁ। সময় ৱাকিং কৰি ল'লোঁ আৰু কিছু সময় ৰানিং কৰিলোঁ। ঘৰলৈ উভতি আহি চাহটো খালোঁ। তাৰপিছতে শ্ৰীমতীক বাছত উঠাই থৈ আহিলোঁগৈ। ঘৰলৈ উভতি আহি গা ধুই ভগৱানক সেৱা জনালোঁ। ইয়াৰ পিছতে মৰ্ণিং ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। আজি শনিবাৰ আছিল। পাঠদানৰ লগতে ছাত্ৰ ছাত্ৰীসকলক কিছুমান এক্টিভিটি কৰিবলৈ দিলোঁ। 12 বজাত ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন খাবলৈ দিয়া হৈছিলে আৰু লগতে ময়ো মধ্যাহ্ন ভোজন গ্ৰহণ কৰিলোঁ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ আৰু প্ৰায় এঘণ্টামান য়োগা প্ৰেক্টিছ কৰি ল'লোঁ আজি। ঘৰলৈ উভতি আহি ভাগৱত গীতা পাঠ কৰিলোঁ আৰু আজি 4ৰ্থ অধ্যায় অৰ্থাৎ জ্ঞান যুগৰ 8টা শ্লোক পঢ়ি ল'লোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। ৰাতিৰ আহাৰত আজি ৰুটি খালোঁ আৰু এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।